মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই অষ্টম শ্ৰেণীৰ অসমৰ ভূগোল পাঠ্যপুথিৰ খণ্ড ৩ৰ পাঠ ৩ অসমৰ নগৰসমূহ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ আৰম্ভণিতে দিয়া আছে তলৰ প্ৰশ্নবোৰৰ ১ নঙৰ পৰা ৫ নঙলৈ শুদ্ধ উত্তৰৰ কাষৰ গোল চিনটো পূৰ কৰা। ১ নম্বৰ প্ৰশ্নটো হৈছে কিহৰ ভিত্তিত ঔদ্যোগিক নগৰসমূহ গঢ় লৈ উঠে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ গ উৎপাদন। গতিকে তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ২ নম্বৰ প্ৰশ্নটো হৈছে অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ খ যোৰহাট। গতিকে তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৩ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ সৰ্ববৃহৎ মহানগৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ খ গুৱাহাটী। গতিকে তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৪ নম্বৰ প্ৰশ্নটো হৈছে কোনখন তেজপুৰৰ উল্লেখযোগ্য পৰ্যটন স্থান? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ ক অগ্নিগড়। গতিকে তোমালোকে অপশ্যন কৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৫ নম্বৰ প্ৰশ্নটো হৈছে বৰাক উপত্যকাৰ প্ৰৱেশদ্বাৰ স্বৰূপ নগৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ গ শিলচৰ। গতিকে তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৬ নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত প্ৰথমতে দিয়া আছে ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। এইটো তোমালোকে খ অংশত দিয়া শিলচৰ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। এইটো তোমালোকে খ অংশত দিয়া গুৱাহাটী এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে অসম কৃষি বিশ্ববিদ্যালয়। এইটো তোমালোকে খ অংশত দিয়া যোৰহাট এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে অসম চিকিৎসা মহাবিদ্যালয়। এইটো তোমালোকে খ অংশত দিয়া ডিব্ৰুগড় এইটোৰ লগত মিলাই দিবা। সাত নম্বৰত দিয়া আছে শব্দ শৃংখল। এই শব্দ শৃংখলটো মই তোমালোকক ইতিমধ্যে সম্পূৰ্ণ কৰি দিছোঁ। থিয়কৈ তোমালোকে ক নম্বৰত লিখিব লাগিব অসমৰ এখন পৰিবহণ নগৰ। এইফালে ক নম্বৰত তোমালোকে থিয়কৈ লিখিবা লামডিং। তাৰ পাছত খ নম্বৰত দিয়া আছে অসমৰ এখন প্ৰশাসনিক নগৰ। এইফালে খ নম্বৰত তোমালোকে থিয়কৈ লিখিবা গুৱাহাটী। তাৰ পাছত পথালিকৈ লিখিব লাগিব গ নম্বৰত দিয়া আছে অসমৰ এখন শৈক্ষিক নগৰ। এইফালে গ নম্বৰত তোমালোকে পথালিকৈ লিখিবা পাঠশালা। তাৰ পাছত ঘ নম্বৰত দিয়া আছে মাজুলী জিলাৰ এখন উল্লেখযোগ্য সত্ৰ। এইফালে ঘ নম্বৰত তোমালোকে পথালিকৈ লিখিবা চামগুৰি। আঠ নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া ৩০টামান শব্দৰ ভিতৰত। ক নম্বৰ প্ৰশ্নটো হৈছে নগৰীকৰণ বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা উন্নত জীৱন ধাৰণ, শিক্ষা, স্বাস্থ্য আৰু কৰ্মসংস্থাপনৰ বাবে গাঁৱৰ পৰা মানুহ নগৰ অঞ্চললৈ আগমন হোৱা প্ৰক্ৰিয়াটোকে সাধাৰণ অৰ্থত নগৰীকৰণ বোলা হয়। ইয়াৰ ফলত অঞ্চলটোত জনবসতি ঘন হয় আৰু অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি পায়। খ নম্বৰ প্ৰশ্নটো হৈছে অসমত থকা নগৰীকৰণৰ সমস্যাসমূহ কি কি? তোমালোকে উত্তৰত লিখিবা অসমত অপৰিকল্পিত নগৰীকৰণৰ ফলত সৃষ্টি হোৱা প্ৰধান সমস্যাসমূহ হ'ল
নগৰৰ কাষৰীয়া অঞ্চলত বস্তি অঞ্চলৰ সৃষ্টি। অপৰিকল্পিত নলা নৰ্দমাৰ বাবে কৃত্ৰিম বানপানী। যান বাহন আৰু কল কাৰখানাৰ বৃদ্ধিয়ে কৰা বায়ু প্ৰদূষণ। আৱৰ্জনা নিষ্কাশন আৰু খোৱাপানীৰ গুৰুতৰ সমস্যা। তীব্ৰ যান জঁটৰ ফলত মূল্যৱান সময় আৰু ইন্ধনৰ অপচয়। 9 নম্বৰ প্ৰশ্নটো হৈছে, তুমি চিনি পোৱা অসমৰ এখন নগৰৰ নাম লিখি তাত থকা শিক্ষানুষ্ঠান, ঔদ্যোগিক প্ৰতিষ্ঠান বা আন উল্লেখযোগ্য প্ৰতিষ্ঠানবিলাকৰ নাম উল্লেখ কৰা। তোমালোকে চিনি পোৱা অসমৰ এখন নগৰৰ নাম লিখি তাত থকা শিক্ষানুষ্ঠান, ঔদ্যোগিক প্ৰতিষ্ঠান বা আন উল্লেখযোগ্য প্ৰতিষ্ঠানবিলাকৰ নাম লিখিবলৈ চেষ্টা কৰিবা। উদাহৰণস্বৰূপে মই তোমালোকক গুৱাহাটী মহানগৰীৰ নাম লিখি তাত থকা উল্লেখযোগ্য প্ৰতিষ্ঠানসমূহৰ নাম লিখি দিছোঁ। তোমালোকে উত্তৰত লিখিব পাৰা, মই চিনি পোৱা অসমৰ এখন প্ৰধান নগৰ হৈছে গুৱাহাটী। এই নগৰখনত থকা উল্লেখযোগ্য প্ৰতিষ্ঠানসমূহ হ'ল শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়। উদ্যোগিক প্ৰতিষ্ঠান গুৱাহাটী তেল শোধনাগাৰ, নুনমাটি। আন উল্লেখযোগ্য প্ৰতিষ্ঠান শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, অসম ৰাজ্যিক সংগ্ৰহালয় আৰু কামাখ্যা মন্দিৰ।